নমস্কাৰ আত্মসহায়ক গোটৰ মহিলাসকলে দিবলৈ লৈছো ডাঙৰ আপডেট যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ গছপুলি ৰোপণ কৰিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো অসম চৰকাৰে আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 টকা পোৱাৰ ফৰ্ম ইতিমধ্যে প্ৰদান কৰিছে তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ ফৰ্ম লাভ কৰিছে সেই সকল গোটৰ মহিলাই কেনেকৈ ফৰ্ম ফিলআপ কৰিব বিস্তাৰিত এইটো ভিডিঅ'ৰ মাজত জনাই দিম অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000 টকা পোৱাৰ ফৰ্মটো কেনেকৈ সঠিক পদ্ধতিৰে ফিলআপ কৰিব পাৰি বিস্তাৰিত জানি লওক তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ইয়াই হৈছে আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000 টকা পোৱাৰ ফৰ্ম ইয়াতে প্ৰথমে ৰাইট সাইডত কিন্তু আপোনালোকৰ এখন পাছপোৰ্ট আকাৰৰ ফটো এখন দিব লাগিব তো ফটোটো দিয়াৰ পিছত আহিব মেইন এপ্লিকেশন ফৰ্ম মেইন এপ্লিকেশন ফৰ্মত আপোনালোকে প্ৰথমে 1 নম্বৰত লিখিব নিজৰ নাম তাৰ পিছত 2 নম্বৰত লিখিব আপোনালোকৰ আত্মসহায়ক গোটৰ নাম তাৰ পিছত 3 নম্বৰত আপোনালোকৰ আত্মসহায়ক গোটৰ MIS কোডৰ নাম্বাৰটো লিখিব লাগিব তাৰ পিছত 4 নম্বৰত মোবাইল নাম্বাৰ দিব তাৰ পিছত 5 নম্বৰত দিব লাগিব আপোনালোকৰ জাতি বা কাষ্টত আপোনালোকে জেনেৰেল OBC ST SC যিকোনো এটা কাষ্টত টিক মাৰ্ক দি দিব তাৰ পিছত আহিব 6 নম্বৰ লিখা আছে আবেদনকাৰী মৰাণ মটক জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হয় নেকি আপোনালোকে যদি মৰাণ মটক জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হয় তেন্তে ইয়েস অপচনত টিক দিব অন্যথা নো অপচনত টিক দিব তাৰ পিছত আহিব 7 নম্বৰত লিখা আছে আবেদনকাৰী চাহ জনজাতি অন্তৰ্ভুক্ত হয় নেকি যদি হয় ইয়েস অপচনত টিক দিব অন্যথা নো অপচনত টিক দিব তাৰ পিছত 8 নম্বৰত বেংক একাউন্ট নাম্বাৰ তাৰ পিছত 9 নম্বৰত বেংকৰ নাম 10 নম্বৰ বেংকৰ ব্ৰাঞ্চৰ নাম লিখিব তাৰ পিছত 11 নম্বৰত লিখিব আপোনালোকৰ বেংকৰ IFSC কোড তো আপোনালোকৰ বেংকৰ IFSC কোডখন আপোনালোকৰ বেংক একাউন্টৰ পাছবুকতে পাই যাব তাৰ পৰা কালেক্ট কৰি আপোনালোকে IFSC কোডটো বহাই দিব তাৰ পিছত 12 নম্বৰ লিখা চাব পাৰিব গাঁও বা ভিলেজ তো ইয়াতে আপোনালোকে নিজৰ গাঁৱৰ নামখন লিখি দিব তো লিখি দিয়াৰ পিছত আৰু কি লিখিব লাগিব এতিয়া আপোনালোকক জনাইছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তাৰ পিছত 13 নম্বৰ লিখিব লাগিব আপোনালোকৰ গাঁও পঞ্চায়তৰ নাম তাৰ পিছত 14 নম্বৰত ব্লকৰ নাম লিখিব 15 নম্বৰত ডিস্ট্ৰিক্টৰ নাম লিখিব তাৰ পিছত 16 নম্বৰ কোড আপোনালোকে নিজৰ বিধানসভা সমষ্টিৰ নাম লিখিব তাৰ পিছত আপোনালোকৰ নিজৰ ভোটাৰ ID কাৰ্ডৰ নাম্বাৰ দিব তাৰ পিছত ভোট গ্ৰহণ কেন্দ্ৰৰ নাম লিখিব তাৰ পিছত ভোট গ্ৰহণ কেন্দ্ৰৰ নম্বৰ লিখিব তাৰ পিছত 17 নম্বৰত আপোনালোকৰ সন্তানৰ সংখ্যা কিমান ইয়াতে লিখিব লাগিব তাৰ পিছত আপোনালোকে 18 নম্বৰত লিখা চাব পাৰিব বিদ্যালয়লৈ যোৱা 3 পৰা 14 বছৰ বয়সৰ কন্যা সন্তানৰ সংখ্যা আপোনালোকৰ যদি 3 পৰা 14 বছৰ বয়সৰ কন্যা সন্তান আছে তেন্তে 18 নম্বৰত কিমানজন আছে লিখি দিব তাৰ পিছত আহিব 19 নম্বৰত লিখা চাব পাৰিব বিদ্যালয়ত কন্যা সন্তানৰ নাম ভৰ্তি কৰোৱা হৈছে নে নাই যদি হৈছে ইয়েস অপচনত টিক দিব অন্যথা নো অপচনত টিক দিব তাৰ পিছত আহিব 20 নম্বৰত কোৱা অনুযায়ী আপোনালোকে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ সময়ত ৰোপণ কৰা গছ পুলিটো জীয়াই আছে নে নাই ডাঙৰ হৈছে নে নাই যদি ডাঙৰ হৈছে ইয়েস অপচনত টিক দিব অন্যথা নো অপচনত টিক দিব তাৰ পিছত লিখা চাব পৰিব তাৰ পিছত 20ৰ খত কোৱা অনুযায়ী আপোনালোকে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ সময়ত ৰোপণ কৰা গছ পুলিটো যদি মৃত্যু হৈছে সেই ক্ষেত্ৰত সেই ঠাইত নতুন গছ পুলি ৰোপণ কৰিছে নে নাই যদি কৰিছে ইয়েস অপচনত টিক দিব অন্যথা নো অপচনত টিক দিব তাৰ পিছত আহিব 21 নম্বৰত লিখা অনুযায়ী 2021 চনৰ পূৰ্বে যদি আপোনালোকে আত্মসহায়ক গোটৰ অধীনত কোনো ঋণ লৈছিল তেন্তে সেইখন ঋণ পৰিশোধ হোৱা নাই নেকি যদি হোৱা নাই তেন্তে ইয়েস অপচনত টিক দিব অন্যথা নো অপচনত টিক দিব তাৰ পিছত আহিব 22 নম্বৰত কোৱা অনুযায়ী আপোনালোকে চৰকাৰৰ পৰা 10,000 টকা পোৱাৰ পিছত সেই 10,000 টকাৰে কি কাম কৰিব বিচাৰে ইয়া কিন্তু 22 নম্বৰত আপোনালোকে স্পষ্টকৈ লিখি দিব লাগিব ফৰ্মতে কিন্তু বহু কেইখন ব্যৱসায়ৰ নাম আছে তাৰ পৰা যিকোনো এটা ব্যৱসায়ৰ নাম আপোনালোকে লিখি দিব তাৰ পিছত আহিব ঘোষণা বা ডিক্লেৰেশ্যনত প্ৰথমে নিজৰ নাম লিখিব তাৰ পিছত আপোনালোকৰ পিতা বা স্বামীৰ নাম লিখিব এইখিনি আকৌ তলত ইংলিছত লিখিব তো লিখাৰ পিছত আপোনালোকে তলত লেফট সাইডত ডেট দিব তাৰ পিছত আপোনালোকে প্লেস লিখিব প্লেস লিখাৰ পিছত ৰাইট সাইডে লিখা চাব পাৰিব আবেদনকাৰীৰ স্বাক্ষৰ তো ইয়াতে আপোনালোকে নিজৰ সহিটো কৰি দিব কৰাৰ পিছত তলত আপোনালোকে নিজৰ ফুল নামটো
লিখি দিব তো এইখিনি কৰাৰ পিছত আপোনালোকৰ সন্মুখত আহিব সংকল্প পত্ৰ তো সংকল্প পত্ৰ কেনেকৈ ফিল আপ কৰিব এতিয়া আপোনালোকক দেখুৱাইছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো সংকল্প পত্ৰ 1ত প্ৰথমে নিজৰ নাম লিখিব তাৰ পিছত আপোনালোকৰ পিতা বা স্বামীৰ নাম লিখিব তাৰ পিছত বয়স লিখিব তাৰ পিছত আপোনালোকৰ গোটৰ নাম লিখিব তাৰ পিছত আপোনালোকৰ গোটৰ MIS কোডটো লিখি দিব এইখিনি লিখাৰ পিছত তলত ৰাইট সাইডে আপোনালোকে নিজৰ সহিটো কৰি দিব তো এইখিনি কৰাৰ পিছত আহিব সংকল্প পত্ৰ 2 সংকল্প পত্ৰ 2ত প্ৰথমে আপোনালোকে নিজৰ নাম লিখিব তাৰ পিছত আপোনালোকৰ পিতা বা স্বামীৰ নাম লিখিব তাৰ পিছত বয়স লিখিব তাৰ পিছত আপোনালোকৰ আত্মসহায়ক গোটৰ নামটো লিখিব তাৰ পিছত আপোনালোকৰ গোটৰ MIS কোডটো লিখি দিব লিখাৰ পিছত তলত আপোনালোকে লেফট সাইডত এজন সাক্ষীৰ নাম দিব লাগিব সাক্ষীৰ নামটো দিয়াৰ পিছত ৰাইট সাইডে আপোনালোকে নিজৰ সহিটো কৰি দিব তো এইখিনি কৰাৰ লগে লগে ফাইনালি ফৰ্মখন ফিল আপ কৰা হৈ যাব তো এনেকুৱাকৈ আপোনালোকে নিজৰ ফৰ্মখন ফিল আপ কৰি ল'ব আৰু তলত আপোনালোকে ইংলিছত সংকল্প পত্ৰ চাব ইয়াতে বাংলাত যেনেকৈ ফিল আপ কৰিলে সেম তেনেকৈ সংকল্প পত্ৰ 1 আৰু 2টো ফিল আপ কৰি ল'ব তো এইখিনি কৰাৰ পিছত আৰু কি কৰিব লাগিব এতিয়া আপোনালোকক বিস্তাৰিত দেখুৱাইছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো এইখিনি কৰাৰ পিছত আপোনালোকে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ সময়ত যি দুখন গছ পুলি ৰোপণ কৰিছিল সেই গছ পুলি দুখনৰ ফটো কিন্তু ইয়াতে দিব লাগিব আপোনালোকে ফৰ্মত স্পষ্টকৈ লিখা চাব পাৰিব অমৃত বৃক্ষ আন্দোলনৰ অংশৰূপে ৰোপণ কৰা গছ পুলি কেইখনৰ ফটো তো ইয়াতে আপোনালোকে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ সময়ত যিখন গছ পুলি ৰোপণ কৰিছিল সেই গছ পুলিবোৰৰ ফটো কিন্তু ইয়াতে দি দিব লাগিব আপোনালোকে নিজৰ গছ পুলিৰ ফটো ইয়াতে দি দিব তো গছ পুলিৰ ফটো দিয়াৰ লগে লগে আপোনালোকৰ ফাইনালি ফৰ্মখন ফিল আপ কৰা শেষ হৈ যাব তো এনেকুৱাকৈ আপোনালোকে নিজৰ ফৰ্মখন ফিল আপ কৰিব যদিহে 10,000 টকা লাভ কৰিব বিচাৰে তাৰ পিছত আপোনালোকে ফৰ্মত বহুখিনি তথ্য চাব পাৰিব আপোনালোকক দেখুৱাইছো আপোনালোকে ফৰ্মটো ফিল আপ কৰাৰ সময়ত এখন অপচনত কি ব্যৱসায় কৰিব ইয়া কিন্তু লিখি দিব লাগিছিল আপোনালোকে ফৰ্মৰ গ নম্বৰ অংশত আহিলে কিন্তু ইয়াতে চাব পাৰিব বহুকেইখন ব্যৱসায়ৰ নাম আছে ইয়াৰ মাজৰ পৰা আপোনালোকে যিকোনো এখন ব্যৱসায়ৰ নাম ফৰ্মত লিখি দিব ইয়াতে কিন্তু বহুকেইখন ব্যৱসায়ৰ নাম আছে তাৰ পিছত আপোনালোকে ইয়াতে যোগ্যতা বা এলিজিবিলিটি ক্ৰাইটেৰিয়াবোৰ চাব পাৰিব এলিজিবিলিটি ক্ৰাইটেৰিয়াবোৰ ভালকৈ পঢ়ি চাব আপোনালোকে 10,000 টকা পোৱাৰ যোগ্য হয় নে নাই তো আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো ধন্যবাদ।